ৰীতা চৌধুৰী গৰিয়সী সম্পাদক তেখেতে প্লেন কৰি ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ এইখন উলিয়াবলৈ ডিচাইড কৰিলে আৰু তেখেতে নিজে বাছি বাছি বৰ ধুনীয়া ধুনীয়া ফটো ওলাইছে সেইখিনি তাতে কৰিলে মই নাজানো প্ৰডাক্টটো কিন্তু বৰ অপূৰ্ব হৈছে সেইটো ঠিকেই আপোনালোকে NDTVৰ পৰা আহিছে সেইটো আমাৰ কাৰণে প্ৰশংসাৰ কাৰণ কিন্তু এইটো উলিওৱা ধেমালি কথা নহয় সেইটো ইমান কষ্ট কৰি তেখেতে ৰীতা চৌধুৰী উলিয়াইছে তেখেতক আমাৰ সন্মানটো তেখেতে পোৱা উচিত মই ভাবোঁ সেইটোৱে আৰু এইখন প্ৰত্যেক অসমীয়াই পঢ়িব লাগে জানিব লাগে তেওঁৰ বিষয়ে অকল জনাই নহয় তেওঁৰ বিষয়ে এই মানুহৰ মাজত প্ৰসাৰটো হ'ব লাগে এইটোৱে মোৰ হেৰি আৰু মেগাজিনখনৰ উদ্দেশ্য সেইটোৱে হৈছে যেতিয়া মোৰ লগত এনেই খুব ঘৰুৱা সম্পৰ্ক আছিলে মই এতিয়া এই আইডিয়াটো বৰ ভাল পাইছোঁ মই সেইটো যে এইটো এনেকৈ এটা কৰিব পাৰি এটা ৰাস্তা এটা দেখুৱাই দিছোঁ তেখেতে এতিয়া অন্যবিলাকেও সেইটো ফ'ল' কৰিব পাৰে ভূপেন হাজৰিকাক আমি যিমানখিনি মৰ্যাদা দিব লাগে সিমানখিনি দিছোঁ নাই সেইটো আমি নিজে সুধি যাব লাগে আৰু যিমানখিনি তেওঁক ভাৰতৰত্ন দিছে কৰমচাৰী বিদ্যাই সেইটো অকল ভাৰতৰত্নই নহয় আমাৰ আপোন কুৰ ৰত্ন বুলি ক'ব পাৰি তেনেকৈ তেখেতক আমি ৰাখিব লাগিব তেখেতৰ নামটো যাতে আমাৰ মাজত সদায় আদৰণীয় হৈ থাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত